হয় নিশ্চয়কৈ যেহেতু এই যে NEF কলেজত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিলে তেওঁলোকে অভিযোগ দাখিল কৰিছে যে তেওঁলোকে কোনো ধৰণৰ পৰ্যাপ্ত সামগ্ৰী পোৱা নাই, তেওঁলোকে লাভ কৰা নাই, খোৱা খাদ্যই হওক বা অন্যান্য যিসমূহ পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী হওক তেওঁলোকে লাভ কৰা নাই। আৰু আজি এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাই আছোঁ। পুৱাৰ ভাগত তেওঁলোকে অভিযোগ দাখিল কৰিছে যে তেওঁলোকে যিটো পৰ্যাপ্ত পৰিমাণৰ সা সুবিধাই হওক তেওঁলোকে লাভ কৰা নাই আৰু তেওঁলোকে ক্ষোভত তেওঁলোকে ভাগি পৰিছে। আচলতে তেওঁলোকে ক্ষোভিত হৈ পৰিছে। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাই আছোঁ। ৰাজু বৰা আছে, ৰাজু বৰাই দেখাই আছে সামগ্ৰিক পৰিৱেশটো। তেওঁলোকে প্ৰতিজন লোকে তেওঁলোকে অভিযোগ দাখিল কৰিছে। এতিয়ালৈকে কোনো মানুহ অহা নাই চাফা কৰিবলৈ ন? আৰু নিয়মৰ কথা কৈছে, চৰকাৰে নিয়ম মানা নাই, চৰকাৰে নিয়ম পালন কৰা নাই। যথেষ্ট ক্ষোভিত আৰু তেওঁলোকে বাৰে বাৰে উল্লেখ কৰিছে যে তেওঁলোকক সা সুবিধা প্ৰদান কৰা হোৱা নাই আৰু তেওঁলোকক পৰ্যাপ্ত সা সুবিধা প্ৰদান কৰা হয়। পৰিৱেশটো দেখুৱাই আছোঁ। ৰাজু বৰা আছে, ৰাজু বৰাই দেখুৱাই আছে। তেওঁলোকে উল্লেখ কৰিছে যে যিটো কোৱাৰেণ্টাইন চেণ্টাৰত 106 গৰাকী যি ব্যক্তি গুজৰাটৰ পৰাই হওক বা মুম্বাইৰ পৰাই হওক আৰু বিভিন্ন স্থানৰ পৰা তেওঁলোকে আহি ইয়াতে কোৱাৰেণ্টাইন কৰা হৈছে, তেওঁলোকক যিটো পৰ্যাপ্ত পৰিমাণৰ যিটো সা সুবিধা থাকে সেই সা সুবিধা প্ৰদান কৰা নাই আৰু যাৰ ফলত তেওঁলোকে ক্ষোভিত হৈ পৰিছিল আৰু নিশাৰ ভাগত ইয়াতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। ইয়াতে যি কোৱাৰেণ্টাইনত থকা যিসকল লোক আছে তেওঁলোকে স্পষ্টভাৱে কৈছে তেওঁলোকক যিটো পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা হ'ব লাগে সেই সা সুবিধা প্ৰদান কৰা নাই, সময়মতে চেনিটাইজ কৰা হোৱা নাই আৰু যাৰ ফলত তেওঁলোকৰ যি কালি ক্ষোভৰ উদগীৰণ ঘটে আৰু ইয়াতে ক্ষোভিত হৈ পৰি তেওঁলোকে ক্ষোভিত হৈ পৰে। আৰু নিশাৰ ভাগত আৰক্ষীৰ লোক আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈছিলে আৰু উপস্থিত হৈ তেওঁলোকে এই পৰিৱেশ বুজ ল'বলৈ চেষ্টা কৰিছিলে আৰু তাৰ পিছত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। আৰু NEF কলেজৰ দৃশ্য দেখুৱাই আছোঁ। ৰাজু বৰা আছে। মই নিজে ঘৰৰ পৰা আনি 4 বটল হেকুল কৰোঁ। আমি নিজে চাফা কৰি আছোঁ নিজৰ ঘৰত। আমি যি ৰুমত থাকোঁ না সেইটো ৰুমটো চাফা কৰি আছোঁ। সেইটো চাওক 4 বটল হেকুল গ'ল ঘৰৰ পৰা। আপোনালোকে বিশ্বাস নকৰিব, ঘৰৰ পৰা আনি কৰি অৱস্থাটো দেখিছে আপোনালোকে নিজে। ঘৰৰ মানুহ ফোন কৰি কওঁ এইটো বস্তু আনি দিয়া, ৰুমটো চাফা কৰিব লাগে। ঘৰৰ মানুহে আপোনালোকক বটল কেনেকৈ দিছে? নিশ্চয়কৈ তেওঁলোকে বিভিন্ন ধৰণৰ অভিযোগ দাখিল কৰিছে। মই দেখুৱাই আছোঁ। ৰাজু বৰা আছে আৰু ৰাজু বৰাই দেখুৱাই আছে সামগ্ৰিক পৰিৱেশটো। যিহেতু এই যি কোৱাৰেণ্টাইন চেণ্টাৰত বিভিন্ন স্থানৰ পৰা লোক আহিছিলে, গুজৰাটৰ পৰাই হওক বা মুম্বাইৰ পৰাই হওক স্থানৰ পৰা লোক আহিছিলে আৰু আহি ইয়াতে কোৱাৰেণ্টাইন কৰা হৈছিলে। আচলতে তেওঁলোকে স্পষ্টভাৱে কৈছে তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ তেওঁলোকে সঁহাৰি পোৱা নাই আৰু যাৰ ফলত কালি এই যি কোৱাৰেণ্টাইনত থকা লোকসকলে এজন পজিটিভ ওলোৱাৰ পিছতে ক্ষোভিত হৈ পৰে, তেওঁলোকৰ ক্ষোভৰ উদগীৰণ ঘটে।